অলপ ওলাই আহিছোঁ এই চন্দনে লৈ আহিছোঁ সেইফালে ৰাতুলে লৈ আহিছে মোক এইজন পিছফালে বিশিষ্ট সাংবাদিক ৰাতুল বুঢ়াগোহাঁই DY বিশিষ্ট সাংবাদিক লগতে অগ্ৰদূত কাকত আৰু খবৰৰ আৰু এজন বিশিষ্ট জ্যেষ্ঠ সাংবাদিক ডিব্ৰুগড়ৰ চন্দন ফুকন স্বনামধন্য তেখেত আসাম নিউজ এটা পৰ্টেল চেনেলৰ তেখেত পৰিচালক সঞ্চালক গতিকে আমি তিনিও আজি আৰু এজন এতিয়া উঠিব আমাৰ এজন সহোদৰ এজন উঠিব ইয়াতে উঠাই ল'ব লাগিব ক'ত আছে কুল তিনিআলি অলপ আগতে পাম আমি এইখন হৈছে ডিব্ৰুগড়ৰ অভাৰব্ৰিজখন যিখন আৰবিখন ৰোড অভাৰব্ৰিজ পানীপুৰ ঠিক নকয় এইটো পানীপুৰ কয় জানো এইবোৰ কি কয় লাহোৱাল বকুল পানীপুৰ বাইপাছ গতিকে এই বাইপাছৰ এখন আমি এইটো অ'ল্ড এটি ৰোড আচলতে এইটো আৰু এইটো বাইপাছ চিটি গ'লে আপুনি এইটো NH 37 কি ক'লে ঘৰলৈ গ'ল মানে ওলাই অহা নাই নে আহিব ওলাই আহিব মুক্তা ভাই মুক্তা লৈ আহিব লাগিব নেকি তোমাক ঘৰৰ পৰা আপুনি মানে বম চাই নাই গ'ল আৰু যেতিয়া তাকে দৰ্জা খুলিব তেতিয়া আপুনি গম পালে মই বাতি ল'ব বুজিলেনে এইটো চুইচাইডে প্লেন দিব এতিয়া জনতা প্লেনত যাবই নালাগে নেকি যাব আৰে সেইটো চুইচাইডে হয় মানুহটো তাৰমানে আৰু সি মৰিলো বুলি যাবগৈ যাব লাগিব প্লেনত যোৱাটো এক প্ৰকাৰ চুইচাইড আত্মঘাতী মানে প্লেনখন আত্মঘাতী এটা বোমাৰ হয় সেইটো 100% আপুনি চিফে কৈছে চন্দন ফুকনে কৈছে প্লেনখন হৈছে এটা আত্মঘাতী বোমাৰ প্লেনত নাযাব প্লেনত যাব লাগিব ইমাৰ্জেঞ্চিয়েল মানুহ যাওক কিন্তু তেতিয়ালৈকে মানুহ উঠি দিয়াৰ লগে লগে সি মানে এটা চুইচাইড হৈ গৈছে আৰু কোন মুহূৰ্তত কি হয় কোনো ৰিস্ক ল'ব নোৱাৰে জীৱনটো ৰিস্ক লৈ যাব লাগিব জীৱনটো ৰিস্ক লৈ যাব আচ্ছা এতিয়ালৈকে যে মুক্তামণি হাজৰিকা আমাৰ ইছান টিভিৰ সংবাদদাতাগৰাকী অহা নাই কিমান দেৰি ৰখিলোঁ বাৰু ৰাতিলৈ ইয়াত আধা ঘণ্টা হৈ গ'ল মুক্তাৰ এছাইনমেণ্ট এটা দিলে বোলে অফিচৰ পৰা গতিকে সেই এছাইনমেণ্টত হেৰি কৰি পেলাই ৱেলকাম দাদা ক'ত গুচি গৈছিলা ৰমন্য কি খবৰ এছাইনমেণ্ট কি দিলেনো এইজন আমাৰ কাৰণে আমি যাৰ কাৰণে ৰখি আছিলোঁ মুক্তামণি হাজৰিকা বিশিষ্ট মুক্তামণি হাজৰিকা ইছান টিভি যেতিয়া তোমালোকে চন্দনদাই ফোন কৰি আছোঁ চন্দনদাই একো দিয়া 60 কিলোমিটাৰ আছে ডলাউদিয়া তাৰমানে এইডোখৰতে ডিব্ৰুগড় বাইপাছটো শেষ হ'ব এইটো হৈছে মানে মাকুম বাইপাছ কানেক্টিং টু মাকুম বাইপাছ এইটো আমি এতিয়া ডিব্ৰুগড় দিশৰ পাই থাকিলে এইটো আমি এতিয়া বাওঁ দিশে গুচি যাম ন গুৱাহাটী গ'লে আকৌ মানে নেশ্যনেল 37 পামগৈ এইটো তিনিচুকীয়াত ওলাবগৈ সেইটো ডিব্ৰুগড় আৰু চাবুৱা পাবগৈ এইটো আমি এতিয়া তিনিচুকীয়া সেইটো মাকুম বাইপাছ বুলি কয় মাকুম বাইপাছ সুন্দৰ ইয়াৰ পৰা গৈ থাকিলে আপুনি চিধা মাকুমৰ ব্ৰিজখনৰ কৰি যাবগৈ গৈ আপুনি এইফালে ডুমডুমাত ওলাবগৈ আচ্ছা বঢ়িয়া আমি এতিয়া মাকুম বাইপাছৰ লগত সংযুক্ত হ'লোঁ দেখা যাওক আগে গৈ থাকোঁ অলপ ডুমডুমাৰ বজাৰত এই ৰাজভোগ খালে বোলে তেওঁ ৰাজভোগ খালে মন্দিৰলৈ গৈ আছোঁ পদিয়াল এই ডুমডুমাত অলপ খন্তেক সময় জুৰি লৈছোঁ অলপ ব্ৰেক এটা অলপ ব্ৰেক আৰু এই এটা টি ব্ৰেক টি ব্ৰেক গতিকে এখন ডুমডুমাত সৰু টাউনখন টাউনত আচলতে এই চাহৰ কাৰণে সোমালোঁ নহ'লে আমি বাইপাছ দেখি দিছিলোঁ নহয় আৰু সৰু এটা উপহাৰ ল'বলগীয়া আছিলে একচুৱেলি আমি সদিলৈ গৈ আছোঁ আমাৰ এজন বন্ধু তেখেত তাৰ জীয়েকৰ মানে তুলনি বিয়া নোৱাই তুলনীয়া বিয়া এই বুঢ়া কেইটা নোৱাই বিয়া তই জান আমাৰ এজন জ্যেষ্ঠ এজন ঘূৰি ফুৰিছে নোৱাই তুলনীয়া বিয়া খাবলৈ বিয়া হৈছেই গতিকে আমি আৰু ৰখাব জানি ফুৰিছোঁ এজন DY 368ৰ বিশিষ্ট সাংবাদিক ৰাতুল বুঢ়াগোহাঁই এজন ইছান টিভিৰ মুক্তামণি হাজৰিকা আৰু মোকতো গম পাইছে এটা খণ্ড পূজাৰী নে কি গম পাই থাকক দেখি থাকিব দেখাই আছোঁ ৰ'ব আৰু অলপ পিছত আৰু এজনে আমাৰ লগত সতীৰ্থ এজনে কি কৰি আছে ব'লক মই লৈ গৈ আছোঁ হ'ব এজন চাওক আমাৰ লগত অহা সতীৰ্থ মিষ্টাৰ চন্দন ফুকনে কয় এই চান্সটো ক'ত লৈ লৈছে কি কৈছা হয়নে
অকমান মানে বৰ নহলে কলে যাবা ধনু বিয়া খাবলৈ যায় গোপিডালো হেৰি কৰিলো এটা ৰজাৰ টাইপ বিয়া খাবলৈ যাবলৈ দিলে আৰু কৰিবই লাগিব গতিকে তেওঁ ইয়াতে গোপৰ ফাকেৰে নাকৰ ফাকেৰে কি আছে তেওঁ কিনি গোটেইখিনি ঠিক কৰি যায় মজা সুন্দৰ দিন হলনি হল আৰু হলনি হৈ গ'ল নাই পিছে লগিটা মই থিলে বিশ পা হলো এয়া ৰাতুল বুঢ়া কহে তেখেতে কিবা কৈছে এজন চিফু মানে চৰ্টত আমাৰ কমাণ্ডাৰ ইন চিফ মানে নট কমাণ্ডাৰ চৰি চিফু মানে চন্দন ফুকন আৰু পিছফালে বেলিটো আহিছে কাৰণ অকণমান অবষ্ট্ৰাকশ্যন আহিছে ভিজুৱেলত এইবোৰ মাজে মাজে হৈ থাকে কৈছে আৰু আমি চান্স পালে গতিকে মাইণ্ড ৰিফ্ৰেছমেণ্টৰ কাৰণে মাজে মাজে আমি এনেকৈ ওলাই আহিবলৈ বাধ্য হওঁ আৰু আজি আচলতে আমি এই চাৰিটাই নিজক সময় দিছোঁ নিজক ভাল পাব লাগিব প্ৰথমতে আৰু ফিক্স সিদ্ধান্ত কৰি থৈ দিয়া আছে এইখন গাড়ী পিছলৈ গৈছে এইখন ভাইচ চেয়াৰমেন আমি গম নাপালোঁ বাৰু যি কি নহওক আমি এতিয়া এইডোখৰ কি কয় 8 মাইল 12 মাইল শদিয়া পোৱাহি নাই এতিয়া আমি কুণ্ডিল নদী পাম এইটো 8 মাইল পাম আমি সম্ভৱতঃ 7 মাইল আমি 8 মাইল পাম 8 মাইলৰ পৰা এটা ৰাস্তা ফাটি গৈছে সোণপুৰা হৈ সেইটো অৰুণাচলত লাগিছে ধুনীয়া এখন হোটেল আছিলে যিখন হোটেলত মানে মিঠাই আৰু মানে কি বিশুদ্ধ গাখীৰৰ পৰা পেৰা মই মোৰ জীৱনত কিন্তু মই সেইখন হোটেলত মই প্ৰথম খাইছো দেই মানে পেৰা ইমান সুন্দৰ নহয় তাত কিন্তু এটা কথা কিন্তু ইণ্টাৰেষ্টিং তাত কিন্তু চেনি নিদিয়ে গাখীৰৰ পৰাই যিটো মিঠা হয় সেইটোৱে মিঠা গতিকে মানে এইটো এটা বৰ ইণ্টাৰেষ্টিং কথা লৈ যাব পাৰি কিন্তু মই 200 টকা কেজি আছিলে আজি মই 4 বছৰ আগতে নিছিলোঁ তাত পেৰাৰ এটা বিশেষত্ব কি বাহিৰৰ আমি যিমানবোৰ বাহিৰত খাওঁ পেৰাবোৰ বোকাখাত ফেইল খতম মই কৈছো গাখীৰৰ যিটো মিঠা গাখীৰৰ যিটো সোৱাদ গাখীৰৰ যিটো সোৱাদ এই সোৱাদৰ সেই মিঠাটোৰে মানে সেই পেৰাটো আৰু ইমান চফ্ট ইমান কোমল মানে ছোৱালী হৃদয় ইমান কোমল নাথাকে নেকি ছোৱালী হৃদয় ইমান কোমল নাথাকে নেকি যিমান পেৰাটো কোমল মানে এইটো মোৰ অনুভৱ দেই ছোৱালীসকলে বা মানে সেইসকলে বেয়া পাব নালাগে ভুল বুজিব নালাগে মই আচলতে তেনেকুৱা ধৰণৰ কৰিছোঁ মানে সাধাৰণতে মই কৈ বিচাৰিছোঁ ছোৱালীসকলৰ অন্তৰখন সঁচাকৈ কোমল মানে তাতোতকৈ কোমল এই পেৰাটো মা পেৰা আহকচোন যদি আপোনাক দেখাব পাৰোঁ মই পেৰাটো আপোনালোকক খুৱাই লৈ যাম দেই চাই থাকক ভিডিঅ'টো ধন্যবাদ পেৰা নাই যেতিয়া দুখী মনেৰে ন কি কয় চন্দন ভাই তেতিয়াহ'লে আমি আৰু গন্তব্যস্থান বিবাহৰ স্থলীলৈ আগবাঢ়িছোঁ আমি 8 মাইলৰ পৰা ওলাই দিছোঁ ডুঙৰ পথাৰ পাৰ হৈছোঁ এইখন হৈছে কুণ্ডিল নদীখন এই কুণ্ডিল নদীও বহুত ত্ৰাসৰ সৃষ্টি কৰি আহিছে যথেষ্ট সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ঐতিহাসিক নদী বিগত এটা দশক কাল এই নদীখনে যথেষ্ট ত্ৰাসৰ সৃষ্টি কৰি আহিছে এই নদীখনে এইখন দলং একমাত্ৰ দলং এইফালে যদি মই যিফালে বেলি পোহৰ আহিছে এইফালে যদি এইফালে আছে এখন থান আছে যিখন কৃষ্ণই ৰাধাক পলুৱাই নিছিল আৰু ইয়াত যথেষ্ট ইতিহাস ৰুক্মিণী শৰণ কৰি আনি ইয়াত লুকুৱাই ৰাখিছিল এইবোৰ যথেষ্ট ইতিহাসৰ কথা আছে এইখিনি আমি পিছত আমি আলোচনা কৰিম আমি এতিয়া গন্তব্যস্থানৰ দিশে আমি আগবাঢ়িছোঁ আমি শদিয়াৰ চাপাখোৱা অভিমুখে আগবাঢ়িছোঁ চাই থাকক ভিডিঅ'টি আমি ক'লৈ গৈ আছোঁ কিয় গৈ আছোঁ আপোনালোকে নিশ্চয় গম পাব চাই থাকক এইটো পাইছোঁ নেকি আমি চন্দন আমাৰ গন্তব্যস্থান এতিয়া পাবলৈ হৈছে এই আইসকলো এনেকৈ ওলাই গৈছে দেখি বুজিছে গোটেই মা এখনতো বিৰাট কাৰবাৰ কি হ'ব এখন কেলা এখন তেৰি মাই ডগছ বিৰাট কাৰবাৰ ৰ'ব ইয়াত ক'ত ভৰাম মই না ৰ'বা তুমি য'ত ভৰাই দিওঁ বুলি ক'লে নহ'বনে গাড়ীখন ঘূৰাই আনিছোঁ ৰ'বা গাড়ীখন ঘূৰাই আনিছোঁ আমি গন্তব্যস্থান পাইছোঁহি দেই ৰাইজ দেখিছে নহয় কেনেকুৱা বিশাল এখন হৈছে নোৱাই তুলনি বিয়া বৰ বিয়া বুলি ভুল নকৰিব আকৌ এইবোৰ সৰু বিয়া
গাঁৱত সৰু বিয়াখনেই বহুত ডাঙৰ বিয়া শান্তি বুলি কয় পৰম শান্তি পায় গাঁৱৰ ৰাইজেও শান্তি পায় গয়াসকলো শান্তি পায় সকলোৱে শান্তি পায় কি কাৰণে শান্তি বিয়া নাম দিলে নাজানো দেই আগলৈ যাওঁ নেকি চন্দনপুৰ বাৰু এখন শান্তি বিয়াত আপুনি গাড়ী প্ৰকোপ দেখিছে আৰু সমাগম দেখিয়ে নিশ্চয় বুজি পাইছে এইটো শান্তি বিয়া এইটো বৰ বিয়া বুলি ভুল নকৰিব বৰ বিয়া ইয়াতে সোমাই দিম বেয়া কথা নালাগে আগত থৈ দিম বোলে নালাগে আগত থৈ দিম বোলে ইয়াতে থৈ দিম ইয়াতো নহ'ব বেক কৰিব লাগিব না আগত লৈ যাওঁ ৰ'বা এখন স্কুটিখন ওলাই যাব অঁ এখন থ'লে সেইখন বেক কৰিব লাগিব ঠিক আছে মাকৰ লগত এয়া কইনা আৰু কইনাৰ মাক চন্দন ৰাতুল বুঢ়াগোহাঁই আৰু মুক্তাজু ঈশান নিজৰ মুক্তা যাব এতিয়া এই মুক্তাক পঠিয়াইছোঁ এই কইনাৰ মাক কইনা ভাল জুডো প্লেয়াৰ টাইকণ্ডো আমি আচলতে আজি সদ্যকৈ নাম দি আপুনি শদিয়াৰ শদিয়াৰ চুকাফাৰ মেডিকেল চলি আছে গতিকে এই বধুজনৰ মোৱাই তুলনি বিয়া মানে যিটো আমি গাঁৱত মানে শান্তি বিয়া বুলি কওঁ গতিকে এই বেটীৰ ওচৰলৈ আহিলোঁ গতিকে এটা ভাল লাগিলে খুব এটা ভাল সুন্দৰ পৰিৱেশত আমি আজি এখন চেলফি ৰাতুলে লৈছে তাৰ মাজতেই খুব ভাল লাগিলে এয়া মাক গতিকে আমাৰ একদম ঘৰুৱা এইটো শদিয়াৰ এটা ডন এইটো চপা ঘৰৰ যে ডন গতিকে এইটো হৈছে মুকুন্দ এইটো মানে মেইন মানুহ গতিকে আমি ইয়াক কৰ্ণেলৰ মেইন মানুহ আৰু গতিকে আমি ইয়াক নাপালে আমি শদিয়াত আমি লেণ্ডিং কৰিবই নোৱাৰোঁ গতিকে ই গ্ৰীণ ছিগনেল দিছে গ্ৰীণ ছিগনেল দিয়াৰ পিছত আমি লেণ্ডিং কৰিছোঁ একেবাৰে আমাৰ লেণ্ডিঙৰ টাইমটো আমাৰ 2 ঘণ্টা লেট হ'ল ই আচলতে লেণ্ডিঙৰ টাইমটো আমাক দিয়া নাছিলে গতিকে আমি এই চন্দন ফুকন ধুনীয়াকৈ চাহ খাই আছে আমি বিবাহ ঘৰত পালোহি সকলোৱে দেখিছে গতিকে ভাল লাগিছে মানে ইয়াতে এই শদিয়াৰ বিবাহস্থলীতেই মোৰ এটা বাই হ'ল আৰু ভাই কৈ দে দিগন্ত গগৈ কিন্তু মই ৰূপাই বাসস্থান ডন বস্কৰ ওচৰত গতিকে এই DG মানে দিগন্ত গগৈ ইয়াৰ নাম কিন্তু ইয়াৰ ক'ড নামটো মোক নম্বৰটো দিছে DG বুলি মোক ক'ব লাগে গতিকে ৰূপাইলৈ আহিলে মোক ই ফোন কৰিবলৈ কৈছে আৰু মোক কৈছে ককাই তই যদি ফোন নকৰ চাবি মোক আহিলে তই ৰূপাইলৈ ফোন কৰিবিয়েই কি ক সঁচা কথা তোৰ বাৰী কোমলা খুৱাবি নে সেইটো নোৱাই তুলনি বিয়াত দেখিছে উভয় নদীভাৱে গাহৰি দিছে এইটো কি আনিছে ডাল নালাগে ডাল আনিছিলে তেখেতক আমি উভতাই পঠিয়াইছোঁ ডাল আমাক নালাগে আমাক গাহৰি দিলেই হ'ব
আমি এইবোৰ ভতুৱা মানে ভতুৱা নিচিনাকৈ আমি গাহৰিয়ে খাব পাৰোঁ গাহৰি যিমান পাৰে দিয়ক তাৰ বাহিৰে সুন্দৰকৈ গাহৰি তেখেতলোকে দিছে নোৱাই তুলনি বিয়াত গাহৰি মজা একদম মাল মাগুৰ দিল মাগুৰ হৈ গ'ল দিল বাগ হৈ গ'ল বাইদেউ নালাগে মই গাহৰি ল'লোঁ বাকী জলকীয়া হ'লেও হ'ব আমাকেতো আপ্যায়ন কৰাৰ কাৰণে অশেষ ধন্যবাদ বাকীসকলে এইফালেও মাজনীয়ে খাইছে মাজনী খোৱা দেই তোমাৰ লিপষ্টিকটো ইমান দুনুম লাগিছে লিপষ্টিকটো মহাই নেপেলাই আকৌ চাওঁ আইঅ ইমান ধুনীয়া লিপষ্টিকটো চাওঁ আইঅ চাওঁ কৈ পৰা চাওঁ বৌ এয়া ৰুদ্ৰ গগৈ মোৰ ভাই বৌ বুলি কৈছে গতিকে এই কইনাৰ বাপেক আৰু বৰ্মা আমি বৰ্মা বুলি কৈছোঁ এতিয়া বৰ্মাৰ কোন হয় আপুনি ক'ৰ হয় হয় এই কোলালী ৰুদ্ৰৰ কোলালী আৰু এইফালে বৰ্মাক ক'ৰ হৈছে চপা খোৱাৰ হয় আৰু কোলালীটো বৰাতৰ হ'বই লাগিব নহ'লে তোৰ বেলেগটো হ'ব নহয় একেটা দুটা থালৰ গতিকে আজি যথেষ্টখিনি ভাল লাগিলে ৰুদ্ৰৰ বিয়াৰ মানে তাৰ ছোৱালী বিয়াৰ নোৱাই তুলনি বিয়া বুলি কওঁ আমি গাঁৱত আমি আচলতে এইটো শ্বৰ্ট ফৰ্মত মানে কি কয় শান্তি বিয়া বুলি কয় নোৱাই তুলনি বিয়া প্ৰকৃততে নোৱা মানে ধোৱা গা ধোৱা নোৱাই তুলনি বিয়া আৰু এতিয়া আমি শান্তি বিয়া বুলি কৈছোঁ শ্বৰ্ট ফৰ্মত আচলতে আমাৰ মাৰে আৰু বেছি দেখাবলৈ এটা খালোঁ আৰু কেনেকুৱা এটা খুব সুন্দৰ হৈছে গাহৰি মানে লোকেল গাহৰি মানে এইটো মানে হাতী গাহৰি বুলি কয় যিটো মানে অসমীয়াত পোৱা যায় অঞ্চলত এইবোৰ লোকেল গাহৰি আমি কেনেকুৱা খাদ্য কেনেকুৱা পালে ভাল লাগে টোপোলা ভাত খান্দি লাগি সুন্দৰ দুপতি অকণমান ভিডিঅ'টো দীঘল হৈছে যদিও উপায় নাই এই এটা কথা আছে যেতিয়া গতিকে কথা আছে যে এই শেষৰ মুহূৰ্তত আমি আহি পৰিছোঁ গতিকে আমি ইয়াৰ পৰা বিদায় ল'ব লাগিব আৰু শেষত এই অন্নমুঠি গ্ৰহণ কৰিছোঁ ভায়ে যিমান পৰিতৃপ্তিয়ে দিছে এইবোৰ গাহৰি দিছে শুকতি দিছে মই যদি দেখাব বিচাৰিছোঁ এই কইনা হৈছে বৰ্মা চপা খোৱাৰে গতিকে তেখেত থাকিব গতিকে গাঁৱৰ সামগ্ৰীবোৰ কেনেকুৱা আহোমৰ যিটো মানে যিটো প্ৰথা যিটো ৰীতি হয় গাহৰি দিছে সাধাৰণতে জেনেৰেলি আমাৰ টাউনত যিমানবিলাক নোৱাই তুলনি বিয়া হয় নোৱাই তুলনি বিয়াত কিন্তু গাহৰি বস্তুবোৰ এনেকৈ নিদিয়ে গাঁৱৰ ৰুদ্ৰ কেলে কোৱা নাই ৰুদ্ৰৰ ককায়েক এই ভাই ৰুদ্ৰৰ ৰুদ্ৰ তই বৌদক চিনাকি কৰি দিছ তোৰ ডাঙৰ ককায়েকটোৱে চিনাকি কৰি দিয়ে নে এইটো ককাই এইকেইটা এই দুটা ভাই এই খুৱাইটো এইফালে ৰুদ্ৰ গতিকে দেখি আজি এনেকুৱাও ভাল লাগিছে আচলতে আমি ডিব্ৰুগড়ৰ পৰা এই ৰুদ্ৰৰ মৰমত ৰুদ্ৰৰ আতিথ্যত এই বিয়াখনলৈ আহিবলগীয়া হ'ল নোৱাই তুলনি বিয়া আমি বিদায়মুঠত এই বড়ো আছে আচলতে আমি বিদায় মুহূৰ্তটো সদায় বৰ দুখকৰ আচলতে বিদায় নহয় আমি এতিয়া এৰিছোঁ আৰু এইটো ভিডিঅ'টো ইয়াতে শেষ কৰিব লাগিব বিয়া খালোঁ ভাল লাগিলে নোৱাই তুলনি বিয়া বৌকো সেৱা জনাইছোঁ ভাইকো মৰম জনাইছোঁ আৰু গোটেই ঘৰখনৰ প্ৰতি আমাৰ সেৱা আৰু আশীৰ্বাদ সদায় থাকিব